ওম সাইৰাম সায়েন্সত চৰিত্ৰৰ 29 নং অধ্যায়ত আমি পাওঁ মাদ্ৰাজী বৰ্তমান চেন্নাইৰ ভজনীমালা তেণ্ডুলকাৰ পিতা পুত্ৰ ডক্টৰ কেপ্টেইন হাটে আৰু বামন নাভেৰকৰ 1916 চনৰ কথা এটা মাদ্ৰাজী ভজন দলে তেওঁলোক আছিল ৰামদাসী পন্থাৰ মানুহ কাশীৰ পুণ্য তীৰ্থ অভিমুখে যাত্ৰা আৰম্ভ কৰিছিলে দলটোত এজন পুৰুষ তেখেতৰ পত্নী কন্যা আৰু খুলখালিয়েক যাত্ৰাপথত তেওঁলোকে শুনিবলৈ পালে কোপাৰগাঁও জিলাৰ অন্তৰ্গত শ্ৰীদিত সাই বাবা নামে এজন মহাযোগীয়ে বাস কৰে আৰু শুনিবলৈ পালে যে সাই বাবা আছিল উদাৰ চিতিয়া আৰু স্থিতপ্ৰজ্ঞ আৰু তেওঁলোকে শুনিবলৈ পালে যে যোগ্যতা অনুসৰি ভক্তসকলক সাই বাবাই অৰ্থ পুৰস্কাৰ হিচাপে দিয়ে আৰু শুনিবলৈ পাইছিল যে দক্ষিণা হিচাপে সাই বাবাৰ প্ৰতিদিনাই বহুত টকাই গুট খাইছিলে আৰু কাৰবাক এটকা কাৰবাক 2 টকা কাৰবাক 3 টকা 50 টকা লৈকে বাবাৰ ভক্তসকলক বিতৰণ কৰিছিলে এই সকলো কথা শুনি আহি এই ভজনী দলটোৱে শ্ৰীদিত বসবাস কৰিবলৈ ললে আহি সুন্দৰকে গান গায় নাচে সুন্দৰ প্ৰদৰ্শন কৰে কিন্তু তেওঁলোকৰ মনত অৰ্থ লিপ্সা দিনক দিনে বাঢ়ি গৈ আছিল লগতে সাই বাবাৰ প্ৰতি প্ৰেম আৰু শ্ৰদ্ধা জাগি উঠিছিল এদিন দুপৰীয়া সাই বাবাই এই ভজনী দলটোৰ যিগৰাকী মুৰব্বী তেখেতৰ পত্নীৰ ভক্তিৰ ওপৰত বাবা সন্তুষ্ট হৈ তেওঁৰ যিজন ইষ্ট দেৱতা ৰাম হিচাপে তেখেতক দেখা দিলে মহিলাগৰাকীয়ে দেখা পালে যে সাই বাবাৰ ভিতৰত তেখেতৰ ইষ্ট দেৱতা ৰাম আৰু সীতা বিৰাজমান অথচ অইন সকলোৱে কেৱল সাই বাবাৰ মূৰ্তিহে দেখা পালে প্ৰাণপ্ৰিয় ইষ্ট দেৱতাক দেখা পায় মানুহগৰাকী আত্মবিভোৰ হৈ পৰিল চকুৰে অশ্ৰু নিগৰি উঠিল আৰু আনন্দত হাত তালি বজাবলৈ ধৰিলে অৱশেষত সকলোৱে অবাক হৈ তেখেতৰ আনন্দ উল্লাস চাবলৈ ধৰিলে কোনেও কিন্তু কাৰণটো অনুভৱ কৰিব নোৱাৰিলে সন্ধিয়া তেখেতৰ স্বামীক সাই বাবাৰ ঠাইত যে তেখেতৰ ইষ্ট দেৱতা ৰামক দেখা পাইছিল এই সকলোখিনি কথা সুন্দৰকৈ বিৱৰণ কৰিলে আৰু গিৰিয়েকে ভাবিলে গৈনীয়ে গৈছে খুব নিষ্ঠাৱতী আৰু সৰল চিতিয়া এগৰাকী মহিলা দৃষ্টিভ্ৰম ঘটিছে বুলি ভাবিলে আন সকলোৱে দেখা পাইছিল সাই বাবাক কোনেওতো ৰামক দেখা পোৱা নাই সেইটো কেতিয়াও সম্ভৱ হ'বই নোৱাৰে সেই বুলি কথাটো সিমান গুৰুত্ব সহকাৰে নললে এনেদৰে দিন বাগৰি গৈ আছে মহিলাগৰাকীৰ স্বামীয়ে এদিন ৰাতি দেখা পালে এটা সপোন তেখেতে সপোনত দেখা পালে যে তেখেতক পুলিচে গ্ৰেফতাৰ কৰিছে ৰছীৰে হাত দুখন তেওঁৰ টানি বান্ধিছে আৰু তেখেতে দেখা পালে বন্দীশালৰ ওচৰত সাই বাবা বিৰাজমান ইমান ওচৰত সাই বাবাক দেখা পাই তেখেতে অভিযোগ সুৰত তেখেতক ক'লে আপোনাৰ খ্যাতি শুনি বাবা আমি আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আপুনি আমাৰ জীৱনত আছেই তেনেহ'লে মোৰ জীৱনত এয়া কিয় ঘটিছে তেতিয়া বাবাই ক'লে তুমি কৰ্মৰ ফল ভুগিবই লাগিব তেতিয়া মানুহজনে ক'লে এই জীৱনত মই তেনেকুৱা কোনো ধৰণৰ ভুল কৰা নাই যে মই কৰ্মৰ ফল ভুগিম তেতিয়া বাবাই ক'লে এই জীৱনত নহ'লেও পূৰ্বজন্মত তুমি কিবা পাপ কৰিছা তেতিয়া তেখেতে ক'লে পূৰ্বজন্মৰ কথা মই একো নাজানো আৰু যেনিবা মই মানিও ল'লোঁ যে পূৰ্বজন্মত মই কিবা ভুল কৰিছিলোঁ তেনেহ'লে আপুনি থকা অৱস্থাত মোৰতো সেয়া পাপ মহিমূৰ হৈ যাব লাগে তেতিয়া বাবাই ক'লে মোৰ প্ৰতি তোমাৰ ইমান শ্ৰদ্ধা আৰু বিশ্বাস তেতিয়া তেওঁ ক'লে হয় আছে এতিয়া সাই বাবাই তেওঁক চকু দুটা মুদিবলৈ ক'লে চকু দুটা মুদাৰ লগে লগে কিবা এটা ওপৰৰ পৰা পৰাৰ শব্দ যেন তেখেতে পালে তাৰপিছত চকুকেইটা মেলি দেখে পুলিচ কেইজন ৰক্তাক্ত অৱস্থাত ঢলি পৰি আছে আৰু তেওঁ মুক্ত হৈছে ভয়তে বাবাক চোৱাৰ লগে লগে বাবাই ক'লে এইবাৰ তুমি ভালকৈ ধৰা পৰিছা এইবাৰ অফিচাৰসকলে আহি তোমাক ধৰিবহি তেতিয়া তেওঁ বাবাক মিনতি জনালে বাবা আপোনাৰ বাহিৰে মোক ৰক্ষা কৰোতা কোনো নাই যিকোনো উপায়েৰে মোক বচাওক বাবা তেতিয়া বাবাই তেওঁক আকৌ চকু দুটা মুদিবলৈ ক'লে পিছত চকু দুটা মেলি দেখে বন্দীশালৰ পৰা মুক্ত হৈ তেখেত বাবাৰ কাষতে ৰৈ আছে বাবাৰ ভৰিত তেখেত উবুৰি খাই পৰিল বাবাই তেওঁক সুধিলে এতিয়াৰ প্ৰণাম আৰু আগৰ প্ৰণামৰ মাজত কিবা পাৰ্থক্য তুমি অনুভৱ কৰিছানে ভালকৈ ভাবি উত্তৰ দিবা তেতিয়া মানুহজনে ক'লে বহুত পাৰ্থক্য বাবা আগৰ পৰা টকা পোৱাৰ উদ্দেশ্যেৰে আপোনাক প্ৰণাম কৰিছিলোঁ আৰু এতিয়া যি প্ৰণাম কৰিলোঁ সেয়া আপোনাক সাক্ষাৎ ভগৱান বুলি মানি কৰা প্ৰণাম ইয়াৰ বাহিৰেও আগতে মই খঙৰ বশৱৰ্তী হৈ আপোনাক মুছলমান বুলি ভাবি হিন্দুসকলক নষ্ট কৰিছে বুলি ভাবিছিলোঁ তেতিয়া বাবাই ক'লে মুছলমান দেৱতাসকলক তুমি মনে মনে বিশ্বাস নকৰা নে তেতিয়া উত্তৰ দিলে নকৰোঁ বাবা তেতিয়া বাবাই ক'লে তোমাৰ ঘৰত এটা পাঞ্জা হাতৰ চিন আছে নহয় আৰু সেইটো তুমি মহৰমৰ দিনা পূজা নকৰা নে তোমাৰ ঘৰত কাঠবিৰি নামৰ এজন মুছলমান দেৱতা আছে আৰু যাক তুমি তোমাৰ বিবাহৰ দিনটোত আৰু অন্যান্য উৎসৱৰ দিনা তুষ্ট কৰা নহয়নে মানুহজনে সকলোৱে স্বীকাৰ কৰিলে তেতিয়া বাবাই ক'লে
আৰু কি বিচাৰা তেতিয়া মানুহজনৰ অন্তৰত গুৰু ৰামদাসৰ দৰ্শন লাভৰ ইচ্ছা হ'ল বাবাই তেওঁক পিছফালে উভতি চাবলৈ ক'লে ৰামদাসৰ চৰণ স্পৰ্শ কৰিবলৈ যাওঁতেই তেওঁ অদৃশ্য হৈ গ'ল কৌতূহলী হৈ মানুহজনে বাবাক সুধিলে আপোনাক দেখাত বৰ বুঢ়া যেন লাগে বাবা আপুনিতো নিজৰ বয়স জানে বাবাই ক'লে কি মোক বুঢ়া যেন লাগে মোৰ লগত অলপ দৌৰি চোৱাচোন এই বুলি বাবাই দৌৰিবলৈ আৰম্ভ কৰিলে পিছে পিছে তেওঁ দৌৰিবলৈ ধৰিলে দেই বাবাৰ এই দৌৰাৰ পৰা ৰাস্তাত ধূলি উৰিবলৈ ধৰিলে আৰু সেই ধূলিৰ মাজতে বাবা অদৃশ্য হৈ গ'ল মানুহজনৰো টোপনি ভাঙি গ'ল সাৰ পাই উঠি তেখেতে গভীৰভাৱে সপোনটোৰ কথা চিন্তা কৰিবলৈ ধৰিলে তেওঁৰ মনৰ ভাৱ সম্পূৰ্ণ সলনি হ'ল সাই বাবাৰ মাহাত্ম্যও তেখেতে যেন বুজিব পাৰিলে ইয়াৰ পিছৰ পৰা তেখেতৰ মনোবৃত্তি সম্পূৰ্ণভাৱে সলনি হৈছিল বাবাৰ প্ৰতি তেখেতৰ অৰ্থলোভ সেয়া কমি আহিল মুঠতে বাবাৰ ভক্তসকলৰ মনৰ সংস্কাৰ আৰু উন্নতি সাধনৰ বাবে বাবাই লোৱা যিকোনো পন্থাই আছিল অলপ সুকীয়া শ্ৰীদিত অৱশ্যে তেওঁলোকে বহুত অৰ্থ উপাৰ্জন কৰা নাছিল কিন্তু তেওঁলোকে জীৱনৰ সৰ্বোচ্চ সাই বাবাৰ আশীৰ্বাদ তেওঁলোকে গ্ৰহণ কৰিছিল বাৰ আশীৰ্বাদত কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ সুশৰীৰে সুন্দৰকৈ ঘৰ উভতি গৈছিল আৰু আহোঁ তেণ্ডুলকাৰৰ পৰিয়ালৰ কাহিনীলে বান্দ্ৰাত তেণ্ডুলকাৰ নামৰ এটি পৰিয়াল আছিল পৰিয়ালটোৰ আটাইয়ে আছিলে বাবাৰ ভক্ত শ্ৰীমতী সাবিত্ৰীবাই তেণ্ডুলকাৰে মাৰাঠী ভাষাত সাই বাবাৰ লীলা বৰ্ণনা কৰি 800টা অভংগ আৰু পদ সম্বলিত এখন কিতাপ শ্ৰী সাইনাথ ভজনমালা প্ৰকাশ কৰিছিল কিতাপখন অতি মূল্যৱান যোন আছিল সাই বাবাৰ আগ্ৰহশীল ভক্ত তেওঁলোকৰ পুত্ৰই মেডিকেল এন্ট্ৰেন্সৰ কাৰণে ৰাতিয়ে দিনে কষ্ট কৰিছিলে এই ক্ষেত্ৰত ল'ৰাজনে জ্যোতিষৰ পৰামৰ্শ লৈছিলে জ্যোতিষীয়ে কুস্তি বিচাৰ কৰি কৈছিল এই বছৰ গ্ৰহ অনুকূল থকাৰ বাবে যদি পিছৰ বছৰত পৰীক্ষাত বহে সেই পৰীক্ষাৰ ফলাফল নিশ্চয়কৈ সঠিক হ'ব কিন্তু এই বছৰ নহয় তাতে তেখেতৰ মন একেবাৰে ভাঙি পৰিছিলে স্বাভাৱিকতে তেখেত অস্থিৰ হৈ পৰিল তাৰ পিছত কেইদিনমান পিছত সাই বাবাক দৰ্শন কৰিবৰ বাবে মাক গ'ল শ্ৰীদিলে গৈ কথাই কথাই তেখেতৰ পুত্ৰৰ মনৰ যি খুদুৱনি এই খুদুৱনিৰ কথাটো বাবাৰ ওচৰত ক'লে এই কথা শুনি বাবাই ক'লে তোমাৰ ল'ৰাক মোৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখিবলৈ দিয়া জ্যোতিষীৰ লগতে হস্তবিদসকলৰ ভৱিষ্যতবাণী দলিয়াই পেলাবলৈ দিয়া ক'বা শান্ত মনেৰে যেন পৰীক্ষাত বহে এই বছৰ তেওঁ নিশ্চয় পাছ কৰিব গোটেইখিনি কথা মাকে আহি পুত্ৰক ক'লে পুত্ৰই সম্পূৰ্ণ আস্থা ৰাখি পঢ়া শুনা আৰম্ভ কৰিলে আৰু সময়মতে পৰীক্ষাত বহিল সুন্দৰভাৱে তেখেতে লিখিত পৰীক্ষাসমূহ দিলে কিন্তু মনৰ যিটো সন্দেহ সেইটো সদায় আছিল আৰু তেখেতে ভাবিলে মৌখিক পৰীক্ষাত মই নবহোঁ কিন্তু পৰীক্ষকে তেখেতক এৰি নিদিলে এজন সহপাঠীৰ দ্বাৰা তেখেতে খবৰ পঠিয়ালে যে তেখেতে সুন্দৰভাৱে লিখিত পৰীক্ষাত পাছ কৰিছে আৰু তেখেতে যেন মৌখিক পৰীক্ষাত বহে তাৰপিছত উৎসাহিত হৈ তেখেতে পৰীক্ষা দিলে আৰু সুন্দৰভাৱে উত্তীৰ্ণও হ'ল ইয়াত মুঠতে লক্ষণীয় বিষয় এইটোৱেই যে নানা সন্দেহ বা জটিলতাই আমাক চাৰিওফালৰ পৰা আৱৰি থাকে কেৱল আমাক অধীৰ আৰু অগ্ৰসৰ কৰাৰ বাবে আমাৰ বিশ্বাসক সুদৃঢ় কৰাৰ বাবে আচলতে ই হৈছে আমাৰ এক ধৰণৰ পৰীক্ষাহে সুবিশ্বাসেৰে সাই বাবাক ধৈৰ্য সহকাৰে ধৰি থাকিব পাৰিলে আৰু চেষ্টা চলাই গৈ থাকিলে শেষত আমাৰ সকলো শুদ্ধ প্ৰচেষ্টা সাফল্যমণ্ডিত হ'বই ল'ৰাজনৰ দেউতাকে বম্বেৰ এটা বাণিজ্য প্ৰতিষ্ঠানত কৰ্মৰত আছিল বয়স হোৱাৰ বাবে তেখেতে ঠিকমতে কাম চলাই যাব পৰা নাছিল সেইবাবে তেওঁ ছুটি বিশ্ৰাম ল'ব লগা হৈছিলে ছুটি লোৱাৰ পিছতো যেতিয়া তেখেতৰ স্বাস্থ্যৰ কোনো উন্নতি নহ'ল তেতিয়া ছুটিৰ কাল বঢ়াওঁতে শেষত গৈ তেখেতে অৱসৰে ল'ব লগা হ'ল প্ৰতিষ্ঠানটোৰ সকলোৱে তেখেতক প্ৰবীণ আৰু বিশ্বস্ত কৰ্মচাৰী হিচাপে গণ্য কৰিছিল আৰু সেই মৰ্মে প্ৰতিষ্ঠানটোৰ যিজন মুৰব্বী তেখেতে পেঞ্চন দি পেলাই তেখেতক অৱসৰ দিয়াৰ কথাই চিন্তা কৰিছিল তিনি মাহত তেখেতে 150 টকা দৰমহা পাইছিল ইয়াৰ আধা 75 টকা তেখেতক পেঞ্চন হিচাপে দিব বুলি ধাৰ্য কৰা হৈছিলে কিন্তু এই পইচাৰে পৰিয়ালটো পৰিচৰ্যা কৰাটো অতি কঠিন হৈ পৰিছিল সঠিকভাৱে পেঞ্চন পোৱাৰ 15 দিনমান আগতে শ্ৰীমতী তেণ্ডুলকাৰে সাই বাবাক সপোনত দেখা পাইছিলে ক'লে মোৰ ইচ্ছা 100 টকা যেন পেঞ্চন হিচাপে ধাৰ্য হয় সাই বাবাই ক'লে ইয়াৰ পিছত তোমালোক সুন্দৰভাৱে পৰিচালিত হ'ব পাৰিবাতো মহিলাগৰাকীয়ে উত্তৰ দিলে বাবা মোক আপুনি কিয় সুধিছে আমি সম্পূৰ্ণভাৱে আপোনাৰ ওপৰতে ভৰসা কৰোঁ বাবাই সপোনত যদিও ক'লে 100 টকা পেঞ্চন ধাৰ্য হওক বুলি তথাপিও তেখেতৰ যোগ্যতা আৰু যথাসন্মানীয়ভাৱে 110 টকা পেঞ্চন হিচাপে ধাৰ্য কৰা হ'ল ভক্তসকলৰ প্ৰতি সাই বাবাই এনেদৰে যত্ন আৰু প্ৰেম প্ৰদৰ্শন কৰিছিল এবাৰ কোৱা যাওক ডক্টৰ
কেপ্টেইন হাতেৰ বিষয়ে। কেপ্টেইন হাতে আছিল বাবাৰ অন্যতম এগৰাকী ভক্ত। তেখেত আছিল বিকানেৰ মানুহ। এবাৰ সাই বাবাই তেখেতক সপোনত দেখা দি ক'লে, তুমি মোক কি পাহৰি গ'লা নেকি? শ্ৰী হাতে তৎক্ষণাত বাবাৰ ভৰিত চুই ক'লে, সন্তানে যদি নিজৰ মাককে পাহৰি যায় তেনেহ'লে জীয়াই থাকিবই বা কেনেকৈ? তাৰপিছত শ্ৰী হাতে বাগানলৈ গৈ সতেজ পাচলি ৱাল পাপা দি তুলি আনিছিল আৰু সিধা দাইল, আটা আৰু ঘিউ ইত্যাদি আৰু দক্ষিণাৰ ব্যৱস্থা কৰি গোটেইখিনি বাবাক অৰ্পণ কৰিবলৈ যাব। এনে সময়তে টোপনি ভাঙি গ'ল। ভাবিলে সেয়া সপোনহে আছিলে। স্থিৰ কৰিলে যে এই সকলোখিনি বস্তু তেখেতে বাবালৈ বুলি শ্ৰীদিলৈ পঠিয়াবই। কেইদিনমানৰ পিছত যেতিয়া গোৱালিয়ৰলৈ আহিল, তেখেতে তেখেতৰ এজন বন্ধুক 12 টকীয়া অৰ্ডাৰ কৰি পঠিয়ালে যে টকাকেইটাৰ পৰা 2 টকাৰে সিধাৰ সামগ্ৰী কিনিব আৰু 10 টকা যেন বাবাক দক্ষিণা হিচাপে দিয়ে। শ্ৰীদি পাই তেখেতে গোটেই পাচলিখিনি কিনিলে, কিন্তু যিটো বিশেষভাৱে পাচলি ৱাল পাপা দি এইটো নাপালে। তাৰপিছত হঠাৎ তেখেতে দেখা পালে এগৰাকী মহিলাই সুন্দৰভাৱে পাচলি লৈ আহিছে। দেখা গ'ল সেই বিশেষ পাচলি অন্য পাচলিখিনিৰ মাজতেই আছিলে। কেপ্টেইন চাহাবৰ হৈ গোটেইখিনি বস্তু সাই বাবাক দিয়া হ'ল। পিছৰ দিনাখন নিমুনকাৰে গোটেইখিনি বস্তু নৈবদ্য হিচাপে বাবাক অৰ্পণ কৰিলে। সকলোৱে আচৰিত হৈ দেখিলে যে বাবাই কেৱল সেই ৱাল পাপা দি যি পাচলি তাৰ যি তৰকাৰী এইখিনিহে গ্ৰহণ কৰিলে, অন্য একো বস্তুৱে স্পৰ্শ নকৰিলে। বন্ধুৰ পৰা সকলো কথা শুনা পাই শ্ৰী হাতে অত্যন্ত আনন্দিত হ'ল। এইবাৰ স্পৰ্শপুত টকা। আকৌ এবাৰ কেপ্টেইন হাতেৰ ইচ্ছা হ'ল যে বাবাৰ হতুৱাই টকা স্পৰ্শ কৰি সেই টকা তেখেতৰ ঘৰত ৰাখিব। শ্ৰীদিলৈ যাবলৈ ওলাওঁতে এজন বন্ধুৰ হাতত কেইটামান টকা দি তেখেতে পঠিয়ালে। শ্ৰীদি গৈ পাই বন্ধুজনে বাবাক প্ৰণাম কৰি নিজৰ যি টকা সেয়া বাবাক দক্ষিণা হিচাপে দিলে। বাবাই টকাকেইটা পকেটত ভৰাই ৰাখিলে। তাৰপিছত তেখেতে দিলে শ্ৰী হাতে দিয়া টকাকেইটা। বাবাই টকাটোলৈ অলপ সময় চাই থাকিলে আৰু সন্মুখত দাঙি ধৰিলে। বুঢ়া আঙুলিটোৰে অলপ সময় লিৰিকি পিদাৰি থাকিলে। তাৰপিছত বন্ধুজনক ক'লে, উদি বা ভস্মৰ লগত তুমি এইকেইটা তেখেতক ঘূৰাই দিবা। তেওঁ যেন শান্তি আৰু সন্তোষেৰে দিন কটায়। স্পৰ্শপুত টকা নি শ্ৰী হাতেক তেখেতৰ বন্ধুজনে দিলে আৰু গোটেই কথাখিনি তেখেতক সুন্দৰভাৱে বিৱৰি ক'লে। স্বাভাৱিকতে শ্ৰী হাতে অতি আনন্দিত হ'ল। এতিয়া বুজিব পাৰিলে যে শ্ৰী সাই বাবাই সদায় সৎ ইচ্ছাক উৎসাহিত কৰে। তেখেতৰ ঐকান্তিক কামনা সাই বাবাই এইদৰেই পূৰ্ণ কৰিছিল। এইবাৰ আহোঁ বামন নাভেৰকাৰৰ কাহিনীলৈ। এই ভক্তই বাবাক খুব ভাল পাইছিল। এবাৰ তেওঁ এটা টকা আনিলে আৰু সেই টকাটোৰ এপিঠিত আছিল ৰাম, সীতা আৰু লক্ষ্মণৰ প্ৰতিছবি আৰু পিছফালে আছিলে শ্ৰী হনুমান বাবাৰ প্ৰতিছবি। বাবাই সুন্দৰকৈ যেন উদি সানি সেই টকা তেখেতক উভতাই দিয়ে, সেই বুলি বাবাক এই টকাটো বাবাক দিলে। কিন্তু বাবাই টকাটো পোৱাৰ লগে লগে পকেটত ভৰাই থ'লে। তাৰপিছত চামাই বামনৰ অনুৰোধত টকাটো ঘূৰাই দিবৰ বাবে সাই বাবাক জনালে। তেতিয়া বামনৰ সন্মুখত সাই বাবাই ক'লে, কিয় তেওঁক উভতাই দিব লাগে? এইটো আমিয়েই ৰাখিম। যদি 25 টকা দিয়ে তেনেহ'লে উভতাই দিম। তাৰপিছত টকাটো উভতাই পোৱাৰ আশাত বামন ৰাৱে 25 টকা যোগাৰ কৰি সাই বাবাৰ সন্মুখত ৰাখিলে। তেতিয়া সাই বাবাই ক'লে, 25 টকাৰ তুলনাত এই টকাটোৰ মূল্য অধিক। বাবাই ক'লে, শ্যামা, এই টকাটো লৈ তোমাৰ বেদীত ৰাখিবা আৰু নিত্য পূজা কৰিবা। বাবাই কি কাৰণত এই কামটো কৰিলে এই প্ৰশ্নটো সোধাৰ কাৰো সাহস নাছিল। আচলতে আমাৰ বাবে কোনটো উচিত অনুচিত, কোনটো উপযোগী সেইটো কেৱল সাই বাবাৰ বাহিৰে কোনেও নাজানে। ওম সাই ৰাম।